হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত সোণ আৰু শেৱালি ঘৰ এৰি গুচি যাবলৈ ওলাইছিল আৰু তেতিয়া পৰিয়ে সোণক মোৰ তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, তই বাধ্যত পৰি বিয়া পাতিছ, গতিকে তহঁতে ক'তো যাব নোৱাৰা, বিয়া হৈয়ে গৈছে যেতিয়া অশান্তি কৰি কি লাভ। মই দৰা আৰু কইনা আদৰাৰ নিয়ম কৰি মই তহঁতক আদৰিম বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পৰিয়ে সোণ আৰু শেৱালিক আদৰিবলৈ যোগাৰ কৰি থাকিব আৰু তেতিয়া পেহীয়েকে পৰিক গালি পাৰিব আৰু তই সিহঁতক ঘৰত থাকিবলৈ কিয় দিলি, সিহঁতক যাবলৈ দে, সিহঁতে আমাৰ ঘৰখনৰ মান সন্মান সকলো শেষ কৰি দিলে বুলি ক'ব। আৰু তেতিয়া পৰিয়ে হোৱাটো হৈয়ে গ'ল, সেইবোৰ ভাবি জানো সোণক ঘৰ এৰি যাব দিব পাৰো বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ পেহীয়েকে আজি পুৱতি সোণে ছোৱালী পলুৱাই আনিছে, এতিয়া পৰিয়ে আদৰিব ওলাইছে। মই ইমানবাৰ ক'লো মোৰ কথা নুশুনে বুলি পুৱতিক ক'ব, এতিয়া বাৰু পুৱতিয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।